বুদ্ধিজীৱী নিৰপেক্ষ হ'ব লাগে, নহ'লে ফলাফল শূন্য। ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ এটা ফেচবুক পোষ্ট। কিন্তু কিয় অখিল গগৈয়ে কৰিব লগা হ'ল এই মন্তব্য? অখিলৰ লক্ষ্য কোন? কথাবোৰ অস্পষ্ট নহয়। অখিল গগৈৰ সামাজিক জীৱনৰ অন্যতম পথ প্ৰদৰ্শক বুলি সকলোৰে জ্ঞাত আৰু বহুল চৰ্চিত ডক্টৰ হীৰেন গোহাঁইয়ে আজি হৈ পৰিল অখিল গগৈৰ লক্ষ্য। এখন দৈনিক কাকতত ডক্টৰ গোহাঁইয়ে বৃহস্পতিবাৰে লিখিছিল এক বিশেষ নিবন্ধ। বিৰোধীৰ মিত্ৰতাৰ প্ৰসংগত অখিল গগৈক লৈ ডক্টৰ হীৰেন গোহাঁইয়ে লিখিছিল কেইটামান বিশেষ বাক্য। অখিল গগৈৰ গতিবিধি আমি বুজি নাপাওঁ, তেওঁৰ দলৰ সিদ্ধান্তৰ বিষয়ে আমি ফুট নাপাওঁ, কি ভাবি কেতিয়া তেওঁ কি কৰে ধৰা নাযায়, সেইটোৱেই সমস্যাৰ সৃষ্টি কৰে। তেওঁ এতিয়া বিজেপি কংগ্ৰেছৰ পৰা সমদূৰত্বত থকাৰ দৰে কৰি আছে। সেইটো তেওঁৰ নিৰ্বাচনী কচৰত হয়নে নহয় তেওঁ বিবেচনা কৰা ভাল। এক প্ৰকাৰ মিত্ৰতা প্ৰসংগত অখিল গগৈৰ ভূমিকাক মুকলিকৈ সমালোচনা কৰিলে ডক্টৰ হীৰেন গোহাঁইয়ে। ডক্টৰ হীৰেন গোহাঁইৰ এই সমালোচনা মানি ল'ব পৰা নাই অখিল গগৈয়ে। সেয়ে প্ৰথম সামাজিক মাধ্যমত লিখিলে বুদ্ধিজীৱী নিৰপেক্ষ হ'ব লাগে, নহ'লে ফলাফল শূন্য। তাৰ পিছত ক'লে প্ৰত্যক্ষে, মই নাজানো গোহাঁই ছাৰে যদি কিবা কৈছে, খালি বুদ্ধিজীৱীসকলৰ প্ৰতি, একাংশ বুদ্ধিজীৱীৰ প্ৰতি আমাৰ এটা বৰ সাংঘাতিক ধৰণৰ হেৰি আছে। মানে আমাৰ চবৰে, মই কথা পাতোঁতেতো আমাৰ অপজিশ্যনৰ প্ৰায় আটাইকেইটা পাৰ্টীৰে এটা সাংঘাতিক ধৰণৰ আমাৰ কি ক'ম, আমাৰ এটা সাংঘাতিক ধৰণৰ একাংশ বুদ্ধিজীৱীৰ প্ৰতি, বিজেপি বিৰোধী একাংশ বুদ্ধিজীৱী সাংঘাতিক ধৰণে কংগ্ৰেছপন্থী হা। নাগৰিক সমাজৰ একাংশৰ ভূমিকাক লৈ অখিল গগৈৰ এনেকুৱা মুকলি অসন্তুষ্টিৰ বিপৰীতে তেখেতসকলৰ প্ৰচেষ্টাক সম্পূৰ্ণ ইতিবাচকভাৱে লৈছে কংগ্ৰেছে। অখিল গগৈৰ মন্তব্যৰ পোনপটীয়া উত্তৰ নিদি কংগ্ৰেছ নেতৃত্বৰ প্ৰতিক্ৰিয়া। ৰাইজে চাই আছে, ৰাজনীতিত ভাগ্যবিধাতা ৰাইজে সকলো চাই আছে, সকলো ৰাইজে বুজি আছে, আৰু ৰাইজক আমি আস্থাত লৈ পেলাই আগবাঢ়িব লাগিব। আমি বিজেপি বিৰোধী অসমৰ যিসকল ৰাইজ আছে, যিসকলে সাম্প্ৰদায়িক বিভাজনৰ ৰাজনীতিৰ পৰা অসমখনক বচাব বিচাৰে, সেই ৰাইজখিনিক আমি এই সময়ত কোনো বিভ্ৰান্ত কৰিব নোৱাৰোঁ, আৰু সেই ৰাইজখিনিক আমি হতাশ হ'বলগীয়া কাম কৰিব নোৱাৰোঁ। 2026 চনত যিসকলে বিজেপি শাসনত অহাটো নিবিচাৰে, সেইসকল ব্যক্তিয়ে কংগ্ৰেছ দলক আশীৰ্বাদ আৰু পৰামৰ্শ দিয়াটো স্বাভাৱিক কথা। কাৰণ বিজেপি বিৰোধী ৰাজনৈতিক বা অৰাজনৈতিক সকলোৱে দল সংগঠন ব্যক্তি এটা কথা জানে যে বিজেপিক বিদায় দিবলৈ হ'লে কংগ্ৰেছে নেতৃত্ব ল'ব লাগিব। বিতৰ্ক পৰিহাৰ কৰি ৰাইজৰ পক্ষত থাকি বিজেপিক প্ৰতিৰোধৰ বাবে কাম কৰি যোৱাৰ পোষকতা এজেপিৰ সভাপতি লুৰিণজ্যোতি গগৈৰ। অসমত দুটা পক্ষ, এটা হ'ল ফেচিষ্ট সাম্প্ৰদায়িক বিজেপি, আৰু আনফালে জনগণে বিচাৰিছে যে এই শক্তিটোক পুলিয়ে পোখাই উৎখাত কৰিব লাগে। দেশৰ সংবিধান, দেশৰ ন্যায়পালিকা, দেশৰ স্বতন্ত্ৰ সাংবিধানিক অনুষ্ঠানৰ প্ৰতি এই বিজেপি দলটোৱে সংকট নমাই আনিছে। আৰু আমি সেইকাৰণে মই ভাবোঁ যে আমি সকলো জনগণৰ পক্ষত আছোঁ আৰু থাকিম। জনগণৰ আহ্বান আমি সকলোৱে সন্মান কৰাটো দৰকাৰ। বিৰোধী শিবিৰত চলি থকা এনে মতানৈক্যৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰিছে শাসকীয় মণ্ডলীয়ে। চূড়ান্ত কটাক্ষ। অসমত বিৰোধীৰ ঐক্য ফুটাকলহৰ দৰে, ফুটাকলহত যিদৰে পানী নৰয় ঠিক তেনেকুৱাই। আপোনালোকে জানে যে ভগৱান শ্ৰীকৃষ্ণই দুৰ্যোধনক কৈছিল যে পাণ্ডৱে মাত্ৰ 5খন গাঁও বিচাৰিছে দিয়া, কিন্তু অহংকাৰী দুৰ্যোধনে নুশুনিলে। আৰু কংগ্ৰেছ আৰু দুৰ্যোধনৰ চৰিত্ৰৰ মাজত পাৰ্থক্য নাই। আৰু লগত যিবিলাক কংগ্ৰেছৰে সন্তান, মই সদায় কৈছিলোঁ যেতিয়া কেইটাবোৰ দল জন্ম হৈছিল, সেই জন্মক্ষণতে 21 নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত মই কৈছিলোঁ এইবিলাক যে কংগ্ৰেছৰে নাতিপুতি পুলি ভোকা। গতিকে সেইবিলাকৰ মই চৰিত্ৰও দেখিছোঁ দুৰ্যোধনৰ দৰেই। গতিকে স্বাভাৱিকতে অসমত বিৰোধী ঐক্য ফুটাকলহৰ দৰেই বুলি মই ভাবোঁ। যদি অখিল গগৈ মুখ বন্ধ কৰে তেওঁ অস্তিত্বই নাইকিয়া হৈ যাব।
সেইকাৰণে আমিও আশা কৰোঁ মুখ খুলি থাকক। বুদ্ধিজীৱী মানে কি মই বৰ ভালকৈ বুজি নাপাওঁ কথাটো, কিন্তু এইবিলাক মানুহ হ'ল এণ্টি ইণ্ডিয়ান টাইপ মানুহ, অলপ লেফটিষ্ট মাইণ্ডৰ মানুহ, মানে অলপ এণ্টি ইণ্ডিয়ান টাইপ। এই বুদ্ধিজীৱী বুলি যাক কৈ আছে আপোনালোকে, এই ব্যক্তিসকলে যোৱাত মই হাইস্কুলৰ পৰা দেখিছোঁ, যাক সমৰ্থন কৰে সি হাৰে, যাক বিৰোধিতা কৰে সি জিকে। উল্লেখযোগ্য, ডক্টৰ হীৰেন গোহাঁইৰ প্ৰতি অখিল গগৈয়ে কৰা আচৰণক সহজে গ্ৰহণ কৰিব পৰা নাই খুদ ৰাইজৰ দলৰ কৰ্মীয়েই। দলটোৰ কেন্দ্ৰীয় মুখপাত্ৰ জ্ঞানেন চক্ৰৱৰ্তীৰ মুকলি প্ৰশ্ন আৰু আহ্বান অখিল গগৈৰ প্ৰতি। আপুনিও গোহাঁই ছাৰক আক্ৰমণ কৰে, হিমন্ত বিশ্ব শৰ্মায়ো আক্ৰমণ কৰে, পাৰ্থক্যটো ক'ত? অনবৰতে বুমডাল, অনবৰতে ছ'চিয়েল মিডিয়াত নিজৰ চাৰ্টিফিকেট, অনবৰতে উত্তেজিত হৈ থাকে কিয়? হৈছে কি আপোনাৰ? ভিতৰত কাজিয়া কৰি আহি বাহিৰত হিমন্ত বিশ্ব শৰ্মাৰ বিৰল ৰাজনৈতিক সৌজন্যতাৰ মুখামুখি হলো। এইবোৰ বাৰে বাৰে কিয়? চাৰ্টিফিকেট আপোনাক ৰাইজে দিব, আপুনি নিজেই নিজৰ চাৰ্টিফিকেট নল'ব, ইত্যাদি বহুতো। বুদ্ধিজীৱী, সংবাদ মাধ্যম, বিৰোধী শিবিৰক এহেলেই থলো। খুদ দলীয় কৰ্মীৰ প্ৰশ্ন অখিল গগৈৰ স্থিতিক লৈ, বাকী দায়িত্ব অখিল গগৈৰ। বিহপুৰীয়াৰ পৰা জগত বৰাৰ সহযোগত ব্যুৰ' ৰিপৰ্ট, প্ৰতিদিন টাইম।